হেল্ল' ভিউৱাৰ্ছ, পেশ্যনেট পৰিস্মিতা ইউটিউব চেনেললৈ মই পৰিস্মিতাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ বাবে আলুৰ হালোৱাৰ এটা ইউনিক ৰেচিপি লৈ আহিছোঁ। তেনেহ'লে আহক আমি ভিডিঅ'টোৰ মাজলৈ যাওঁ। আলুৰ হালোৱা প্ৰস্তুত কৰিবৰ বাবে প্ৰয়োজন হোৱা সামগ্ৰীখিনি মই প্ৰথমতে দেখুৱাই লৈছোঁ। এয়া আলুখিনি আগতেই সিজাই ঠাণ্ডা কৰি বাকলি গুচাই লৈছোঁ মই। ইয়াত আছে ঘিউ, ইয়াত আছে চেনি। মই ইয়াৰ পৰা আধা কাপতকৈ অলপ কম চেনি মই ব্যৱহাৰ কৰিম। আৰু এয়া গাখীৰ মোক 2 কাপ লাগিব। তেনেহ'লে আহক এতিয়া আমি ৰেচিপিটো প্ৰস্তুত কৰিবলৈ আৰম্ভ কৰোঁ। এতিয়া মই প্ৰথমতে এই আলুখিনি একেবাৰে পিটিকাৰ নিচিনা কৰি ল'ম, পূৰা মেছ কৰি ল'ম আলুখিনি। আপোনালোকে ইচ্ছা কৰিলে গ্ৰেড কৰিবও পাৰে গ্ৰেডাৰৰ। মই যিমান পাৰোঁ কোনো লাম্পছ নথকাকৈ মই এইখিনি মেছ কৰি ল'ম। আলুখিনি ভাঙি ল'ম পূৰা। এয়া মোৰ আলুখিনি পিটিকি লোৱা হৈ গ'ল। এয়া চাওক, মোৰ ইয়াত প্ৰায় 7-8টামান আলু আছিলে। এতিয়া মই সেই জোখমতেই বস্তুখিনি আপোনালোকক দেখুৱাম। আপোনালোকে নিজৰ প্ৰয়োজন অনুসৰি কম বেছি কৰি ল'ব। যিমান আলু লয় সেইমতে আপোনালোকে ৰেচিঅ'টো মিলাই ল'ব। এতিয়া মই গেছত কেৰাহীখন পাতি লৈছোঁ। গেছটো জ্বলাই এতিয়া কেৰাহীখন গৰম হ'বলৈ দিম। এয়া মোৰ কেৰাহীখন গৰম হৈ গৈছে। এতিয়া মই ইয়াত ঘিউখিনি এড কৰি দিম। এতিয়া ঘিউখিনি গৰম হ'ব দিম। এয়া মোৰ ঘিউখিনি গৰম হৈ গ'ল। এতিয়া মই গেছটো আকৌ ল' ফ্লেম কৰি দিছোঁ। এতিয়া ইয়াত মই আলুখিনি দি দিম। পিটিকি লোৱা আলুখিনি মই অলপ অলপকৈ সেইখিনিত দি দিম। বাকী হালোৱাবিলাকৰ নিচিনাকৈ এই হালোৱাবিধত বহুত বেছি ঘিৰ প্ৰয়োজন নহয়। বাকীবিলাক হালোৱাত বহুত ঘিটো অকণমান বেছি লাগে, কিন্তু এইটো হালোৱা আপোনালোকে বহুত কম ঘিতেই প্ৰস্তুত কৰিব পাৰে। সেইটো মই দি দিলোঁ। এতিয়া মই এইখিনি লৰাই দিম ধুনীয়াকৈ। আলুখিনি ধুনীয়া এটা ৰং আহি যোৱালৈকে মই ভাজি ল'ম। এয়া মই আলুখিনি এতিয়া ভাজি আছোঁ। আলুখিনি এয়া ফ্ৰাই কৰি লোৱা মোৰ হৈ গ'ল। চাওক এতিয়া কালাৰটো চাওক, এনেকুৱা হৈ গ'ল এতিয়া। এতিয়া মই ইয়াত গাখীৰখিনি এড কৰিম। মই 2 কাপ আৰু অকণমান বেছিকৈ লৈছোঁ গাখীৰ। গোটেইখিনি মই ইয়াত এড কৰি দিছোঁ। এতিয়া অকণমান সময় সেইখিনি মই লৰাই থাকিম। আলুখিনিয়ে এতিয়া গাখীৰখিনি পূৰা শুহিয়ে লৈছে। এতিয়া মই ইয়াত চেনি এড কৰিম। মই এই কাপটোৰে ইমানখিনি চেনি লৈছোঁ। পিছত যদি প্ৰয়োজন হয় মই আৰু এড কৰিম চেনি। এইখিনি দিওঁ এতিয়া ধুনীয়াকৈ মই লৰাই থাকিম। চেনি দিলে অলপ পনীয়াৰ নিচিনা হৈয়ে যায়। সেয়া মোৰ হালোৱা ৰেডি হ'ব হৈছে আৰু। আপোনালোকে ইচ্ছা কৰিলে ইয়াত আপোনালোকৰ মন পচন্দৰ যিকোনো ড্ৰাই ফ্ৰুটছো এড কৰিব পাৰে। মই একেবাৰে প্লেইন ৰাখিছোঁ আজি। ড্ৰাই ফ্ৰুটছ এড কৰিলে খালি ড্ৰাই ফ্ৰুটছখিনি আগত ঘি দি ভাজি ল'ব, অকণমান ঘিত ভাজি ল'ব, তেতিয়া হালোৱাৰ টেষ্টটো বেছি ভাল হয়। এয়া মোৰ হালোৱাখিনি ৰেডি হৈ গ'ল। এয়া চাওক আপোনালোক টেক্সাৰটো চাওক। এতিয়া মই গেছটো অফ কৰি দিছোঁ। অলপ সময় এনেকৈয়ে লৰাই থাকিম। এয়া মোৰ হালোৱাখিনি কাঢ়ি লোৱা হৈ গ'ল। এই হালোৱাটো খাবলৈ খুবেই বেছি সোৱাদ লগা হয়। গতিকে আপোনালোককো ৰিকুৱেষ্ট কৰিছোঁ, আপোনালোকেও নিজৰ ঘৰত এবাৰ হ'লেও মোৰ ৰেচিপিৰে আলুৰ হালোৱা প্ৰস্তুত কৰি খাই চাব আৰু নিজৰ আপোনজনক খুৱাব। আৰু কেনে পালে মোক কমেণ্ট বক্সত জনাবলৈ কিন্তু নাপাহৰিব। তেনেহ'লে আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। আপোনালোকে যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পাইছে তেনেহ'লে ভিডিঅ'ত লাইক কৰিব, কমেণ্ট কৰিব, ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব আৰু যিমান পাৰে মোৰ ভিডিঅ' শ্বেয়াৰ কৰক। মোৰ চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰক। ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যনৰ বেল আইকনটো অল কৰি দিব। তেতিয়া মোৰ সকলো ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে সকলোতকৈ আগত পাব। তেনেহ'লে আজিলৈ আহোঁ। বাই বাই।